কেনেকৈ কাম কৰিছে, কেনেকৈ ডাঙৰ হৈছে তেখেত। চ' তাৰ পৰা শিকিবলগীয়া বহুত আছে। শিকাটো ডাঙৰ কথা, মই সেইটো বিচাৰিছোঁ। তেখেতক আচলতে মই লাষ্ট টাইম বম্বে যাওঁতেও মই হস্পিটেলত যাব নোৱাৰিলোঁ, কাৰণ তেখেত ICUত আছিলে তেতিয়া, আৰু মই ICUত সোমাবলৈ বেয়া পাওঁ। মই বোলো অলপ সুস্থ হৈ যেতিয়া ঘূৰি আহিব তেতিয়া মই লগ কৰিম। মই ফোনত মোৰ কথা হৈ আছে, কথা পাতি আছোঁ। সেইটো এটা দুখ থাকি গ'ল যে মই লাষ্ট এবাৰ লগ নাপালোঁ। আৰু তেখেতক মই লাষ্ট লগ পাইছোঁ যোৱা বছৰ ডিব্ৰুগড় এয়াৰপৰ্টত। তেতিয়া মোক এটা কথা কৈছিল তেখেতে, জুবিন মই শুনিছোঁ তুমি বহুত বেছি কাম কৰা। মই বোলো কৰোঁ ভূপেন, মই মামুলি মাতো। মোক তেখেতে কৈছিলে যে বেছি কাম নকৰিবা, অলপ কমকৈ কৰিবা, নহ'লে মোৰ নিচিনা অৱস্থা হ'ব। তেখেত তেতিয়া অসুস্থ হৈ আছিলে। মই বোলো ঠিক আছে, মই মনত ৰাখিম এইটো কথা। কৈছে খুব বেছি কাম নকৰিবা, অলপ নিজক টাইম দিবা, নিজে ৰিলেক্স হ'বা অলপ। সেই কথাটো মনত পৰে মোৰ এতিয়া। নাই মই গান নাগাওঁ, কাৰণ নাম চলি আছে। গানেৰে নহয়, মই এটা কথাই শেষ কৰিম যে হি ইজ এ জিনিয়াছ, হি ইজ অলৱেজ এ জিনিয়াছ, আৰু জিনিয়াছ কেতিয়াও নমৰে। হি ইজ অলৱেজ বি এ লাইভ।